हेलो बंधुসকল প্ৰিন্স মিডিয়া লৰা সামত আজি আমি আপোনালোকক এটা বিশেষ বিষয় লৈ আজি আহিছো আমাৰ মিডিয়াত আমি উপস্থাপন কৰিব যত্নবান হৈছো আপোনালোকক দেখাই আছো প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ আধাৰত নিৰ্মাণ হ'বলগীয়া এখন ৰাস্তা পথৰ নাম হৈছে মৰিৰবাৰীৰ পৰা গুমাঝাৰলৈ যোৱা যি পথ আসলতে এই পথখন ধুমাৰীঘাট চাৰিআলিৰ পৰা আমাৰ হলদিবাৰী হৈ ৰাখালকিলা সংযোগী ৰাস্তা তাৰ লগতে বিশেষকৈ শিমলাবাৰী কানেক্টিভ যিখন গুৰুত্বপূৰ্ণ এখন ৰাস্তা আৰু এই বৃহৎ অঞ্চলৰ ৰাইজে এই গুৰুত্বপূৰ্ণ ৰাস্তা দি যাতায়াত কৰে তাৰে আমি নাম দেখাই আছোঁ আপোনালোকে দেখা পাইছে মুঠ দৈৰ্ঘ্য হৈছে ৰাস্তাখনৰ 3 কিলোমিটাৰ 600 মিটাৰ ৰাস্তাখনৰ দীৰ্ঘ ৰাস্তাখনৰ কাম আৰম্ভণৰ তাৰিখ 27 জুলাই 2018 আৰু কাম শেষ কৰাৰ তাৰিখটো হৈছে 26 জুলাই 2019 লৈকে আমি আসলতে আপোনালোকক আজিৰ এই কামৰ মাৰফলি দেখাৰ উদ্দেশ্য এটা বহুত ৰহস্য আছে তাৰ বিষয়ে আমি আপোনালোকক বিস্তাৰিত ভাঙি পাতি দেখুৱাবলৈ যত্ন কৰিম আপোনালোকে আমাৰ লগত থাকক অতি বাস্তৱ চৰিত্ৰ অসমৰ ঠিকাদাৰৰ নামত কেনেকুৱা সন্ত্ৰাস চলি আছে তাৰ বিষয়ে আমি আপোনালোকক সবিশেষ জনাবলৈ যত্ন কৰিম আপোনালোকে থাকক আমাৰ কেমেৰাত আমি দেখাই আছোঁ এই ৰাস্তাখনৰ বাস্তৱ চৰিত্ৰ হয় আপোনালোকক আমাৰ প্ৰিন্স মিডিয়া লৰা সামত আমি এই ৰাস্তাখনৰ বাস্তৱ ছবি আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ আপোনালোকে আমাৰ কেমেৰা পাৰ্চনে সহায় কৰিব অতি ভয়াবহ ৰূপে এটা গাড়ী আপোনালোকে টেম্পো গাড়ী দেখা পাই আছে অতি জাক পাই বিপদসংকুলতাৰ বাবে ফাঁচি গৈছে যাৰ ফলত ৰাস্তাখন সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে এয়া আপোনালোকে দেখা পাইছে এই ৰাস্তাখনৰ বাস্তৱ চৰিত্ৰ আমি এফালৰ পৰা আপোনালোকক কৈ যাম আপোনালোকে জানি আচৰিত হ'ব অসমত ঠিকাদাৰৰ নামত কি চলি আছে এই ৰাস্তাখন হৈছে আমাৰ পুনৰ কৈ আছোঁ ধুমাৰীঘাটৰ পৰা হলদিবাৰী হৈ শিমলাবাৰী সংযোগী এখন ৰাস্তা জলেশ্বৰ সমষ্টিৰ ভিতৰত অতি গুৰুত্বপূৰ্ণ এখন ৰাস্তা এই অঞ্চলৰ সকলোতকৈ প্ৰয়োজনীয় এখন ৰাস্তা যাক পোৱা যায় এই ৰাস্তাখন অতি বিপদসংকুল পৰিৱেশ আমি দেখাই আছোঁ আপোনালোকে দেখি আছে আজি 15 বছৰ হয় আজি 15 বছৰ ধৰি এই ৰাস্তাখনৰ কাম আৰম্ভ হৈছে আজি 15 বছৰ 16 বছৰ উকলি যোৱাৰ পিছতো ৰাস্তাখনৰ কাম এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই এতিয়ালৈকে তিনিজন ঠিকাদাৰ এই ৰাস্তাখনৰ কাম পালে প্ৰথমজন ঠিকাদাৰে আহি কাম পাই এই ৰাস্তাখনত আধাৰুৱা কাম কৰি তেওঁ গুচি গৈছে তাৰপিছত দ্বিতীয়জন ঠিকাদাৰে আহি এই ৰাস্তাখনত অলপ কিছুমান 200-300 মিটাৰ জাগাখিনি পাকা কৰিছিলে কিন্তু তাৰপিছত সেইজন ঠিকাদাৰেও আধাৰুৱা কাম কৰি গুচি গৈছে ডিপাৰ্টমেণ্টে কোনো গুৰুত্ব নাই এই ৰাস্তাখনৰ প্ৰতি সেয়ে আমি দেখাবলৈ যত্ন কৰিছোঁ এই বছৰৰ যিটো মেঘালয়ৰ কাৰেণ্ট ফ্লাছ ফ্লাড সেই ফ্লাছ ফ্লাডত ৰাস্তাখন খহি গৈছে পকাখিনি যিখিনি কৰিছিলে দ্বিতীয় ঠিকাদাৰজনে সেইখিনি খহি গৈছে আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে জুলাই মাসৰ 27 তাৰিখ 2018 চনত যিজন ঠিকাদাৰে কাম পাইছিল মিন নাছিৰ আহমেদ নামৰ এজন ঠিকাদাৰে তেওঁ 2019 চনৰ জুলাই মাহলৈকে তেওঁৰ কামৰ সীমা আছিল তেওঁ কাম সময়মতে কৰিব পৰা নাই আমি বিভাগীয় ইঞ্জিনিয়াৰৰ লগত কথা পাতিছিলোঁ যে ইঞ্জিনিয়াৰে জনাইছিলে যে কামৰ সীমা উকলি গৈছে পুনৰ কাম হেৰি কৰি ডিপাৰ্টমেণ্টৰ পৰা পুনৰ কাম কৰিব বুলি ঠিকাদাৰে আমাক আশ্বাস দিছিলে যোৱা 2021 চনৰ নৱেম্বৰ মাহত কিন্তু 2021 চনৰ নৱেম্বৰ মাহত আমাক কথা দিয়াৰ পিছত আজি 2022 চনৰ জুন মাহ পাৰ হৈ যোৱাৰ পিছতো এতিয়ালৈকে ৰাস্তাখনৰ কোনো বিহিত নাই আৰু এতিয়া যিহেতু বাৰিষাকালত অতি বেয়া হৈছে আমাৰ বিপদসংকুল পৰিৱেশ হৈছে আমি দেখাইছোঁ আগলৈকে দেখাই আছোঁ অতি বিপদসংকুল পৰিৱেশ অতি স্পষ্টভাৱে আৰু বাস্তৱ ছবি দেখাই আছোঁ আমাৰ কেমেৰা প্ৰিন্স মিডিয়া লৰা সামৰ কেমেৰাত আপোনালোকে দেখা পাই আছে অতি ভয়াবহ এটা ৰূপ হৈছে এই ৰাস্তাখনত আমাৰ ধুমাৰীঘাট চাৰিআলিৰ পৰা হলদিবাৰী হৈ শিমলাবাৰী যোৱা যিখন ৰাস্তা আমি পুনৰ গৈছোঁ অতি ভয়াবহ ৰূপ হৈছে যিজন ঠিকাদাৰ মিন নাছিৰ আহমেদ তেওঁৰ নামত পূৰ্বে বহুত কেইটা ৰাস্তাৰ কামৰ অভিযোগ উত্থাপন হৈছিল তেওঁ আধাতে কাম এৰি যায় এই বছৰৰ তেওঁ পুনৰ কাম লোৱাৰ পিছত এইখন ৰাস্তাত দুজন ঠিকাদাৰৰ পিছত তেওঁ 3 নম্বৰ ঠিকাদাৰ হৈ এই কামখন সম্পূৰ্ণ কৰিব পৰা নাই সেয়ে আমি PWD-RDত আমি দাবী জনাইছোঁ এই ৰাস্তাখনৰ ইমিডিয়েটলি এই ৰাস্তাখন ভিজিট কৰিব লাগে ভিজিট কৰি ৰাস্তাখনৰ অতি মেৰামতি কৰি এই অঞ্চলৰ মানুহক চলাচলৰ ব্যৱস্থা কৰি দিব লাগে বিশেষকৈ আমাৰ স্থানীয় প্ৰতিনিধিসকলৰ প্ৰতি আমি কঠোৰ আহ্বান জনাইছোঁ বিশেষকৈ আমাৰ জিলা পৰিষদৰ MDC বাইদেউ যে আছে ফিৰোজা বাইদেউ আৰু আমাৰ পঞ্চায়তৰ যিজন সভাপতি আৰু কাউন্সিলৰ এখেতসকলে স্থানীয় প্ৰতিনিধি হিচাপে কেৱল পঞ্চায়তৰ কামতে আবদ্ধ নাথাকি পঞ্চায়তৰ প্ৰতিনিধিসকলক PWDত যোগাযোগ কৰি লিখিতভাৱে এই ৰাস্তাখনৰ দুৰৱস্থাৰ বিষয়ে অৱগত কৰিব লাগিছিল কিন্তু কৰা নাই সেই বিষয়ে আমি পঞ্চায়তৰ প্ৰতিনিধিসকলক অতিকৈ বেয়া পাইছোঁ আৰু আমাৰ বিশেষকৈ আমাৰ এই জয়ছৰ সমষ্টিত দুবাৰকৈ AIDF দলৰ বিধায়ক আছিল বিধায়কসকলেও এই ৰাস্তাখনৰ একো কৰা নাই বৰ্তমান ৰাস্তাখনৰ অৱস্থা একেবাৰে ICUত আছে মানুহ একেবাৰে মৰণ অৱস্থাত চলি আছে যন্ত্ৰণা ভুক্তভোগী হৈছে ৰাস্তাখন যেনেকুৱা মানুহ ICUত থাকিলে যন্ত্ৰণাত ভোগে ঠিক তেনেকৈ আমাৰ এজন বন্ধু আছে তেওঁৰ পৰা মই জানিবলৈ যত্ন কৰিম যে ৰাস্তাখন ইতিমধ্যে তোমাক প্ৰিন্স মিডিয়া লৰা সামৰ পৰা স্বাগতম জনাইছোঁ ৰাস্তাখন এনেকুৱা আলৈ আঠালি অৱস্থা হৈছে দুৰৱস্থা তুমি কি ক'বা স্থানীয় প্ৰতিনিধি পঞ্চায়তৰ সভাপতি DC কি ইতিমধ্যে লিখিতভাৱে জনাব লাগিছিল অৱগত কৰিব লাগিছিল তুমি কি ক'বা পঞ্চায়ত প্ৰতিনিধি আমি পঞ্চায়ত প্ৰতিনিধি কৰিব বিচাৰোঁ বা আমাৰ ৰাজ্যৰ তৰফৰ পৰা
আপোনালোকে চাই আছোঁ যে কেনেকুৱা এইফালে চাই আছে গাড়ী যাব নোৱাৰে, আমি চেণ্ডেল পিন্ধি আহিব নোৱাৰোঁ, এনেকুৱা পৰিস্থিতি হৈ আছে। স্কুলৰ ছাত্ৰ ছাত্ৰী স্কুলত যাব পৰা নাই, তুমি কি ক'বা সেইটো? এইটোতো কৈ আছোঁ মই যে স্কুলৰ ষ্টুডেণ্ট বা ছাত্ৰ ছাত্ৰীবিলাক স্কুলত যাবলৈ এইফালৰ পৰা হলদিবাৰীৰ পৰা ধুমাৰঘাট, হলদিবাৰীৰ পৰা ধুমাৰঘাট গোটেইবিলাক নহয়, ব্ৰিজৰ ডাউনৰ পৰা এইবিলাক একেবাৰে বিয়া হৈ গৈছে। মানে ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰীবিলাক যাবই নোৱাৰে, গাড়ী আনি ইয়াত এৰি দিয়ে। মেম্বাৰ অফ ডেপুটি কমিশ্যনাৰ যিজন MDC আছে আমাৰ এই অঞ্চলৰ জিঞ্জিৰাম নৈৰ দক্ষিণ পাৰত, তেওঁ সম্পূৰ্ণ নীৰৱ আৰু নিস্তব্ধ। DCক তেওঁ অৱগত কৰিব লাগিছিল লিখিতভাৱে যে এই ৰাস্তাখন তেওঁৰ অঞ্চলত যিমানকেইটা দুৰৱস্থাজনিত ৰাস্তা আছে ৰাস্তাৰ বিষয়ে অৱগত কৰিব লাগিছিল, তেওঁ কোৱা নাই। তেওঁক তুমি ধিক্কাৰ না গৰিহণা নে ধন্যবাদ জনাবা? কিয় জনাব লাগিব, কাৰণ সেইটো কৰা লাগিছিল কৰা নাই। আমি আপোনালোকৰ তৰফৰ পৰা মাধ্যমেদি কৈ আছোঁ যে তুমি ছ'চিয়েল মিডিয়াৰ যোগে কি আহ্বান জনাবা MDC আৰু পঞ্চায়তৰ সভাপতি? তেওঁলোকক আহ্বান জনাই আছোঁ যে ৰাস্তাটো সোনকালে মেৰামতি কৰি দিয়ে, ৰিপেয়াৰিং কামটো কৰি দিয়ে। দেখি আছে ইয়াৰ আগত অলপমান ভাল আছিল, কিন্তু বানপানীৰ পিছত একদম বেয়া হৈ গৈছে, যাব নোৱাৰোঁ। ছ'চিয়েল মিডিয়াৰ যোগেদি তেওঁলোকক কৈ আছোঁ যে এইটো সোনকালে এইটো ব্যৱস্থা কৰিব লাগে, যাতে আমাৰ ষ্টুডেণ্ট বা ছাত্ৰ ছাত্ৰী আমি সকলোৱে সুবিধা হয়, যাব পাৰোঁ, এক্সামৰ কাৰণে লেট নহয়। সেয়া আমি সদস্যসকল প্ৰেছ মিডিয়া ল'ৰা চামৰ কেমেৰাৰ যোগেদি আমাৰ বন্ধুৰ পৰা মই প্ৰতিক্ৰিয়া লৈছোঁ। ৰাস্তাখন অতি দুৰৱস্থা হৈছে, ৰাস্তাখনত চলিব পৰা মানুহ নাই, অৱস্থা নাই। ৰাস্তাখন সম্পূৰ্ণৰূপে ICUত আছে। যেনেকুৱা ICUত ৰোগীয়ে অতি যন্ত্ৰণাময় পৰিৱেশত থাকিব লগা হয়, তেনেকুৱা এটা পৰিৱেশত আমাৰ ৰাস্তাখন ICUত আছে বৰ্তমান। এই অঞ্চলৰ ৰাইজে সজাগ ৰাইজে অতিভাৱে দুখত পৰিছে আৰু ৰাস্তাখন দুৰৱস্থা হোৱাৰ বাবে স্কুল কলেজত ছাত্ৰ ছাত্ৰী যাব পৰা নাই। সেয়ে আমাৰ প্ৰিন্স মিডিয়া ল'ৰা চামৰ যোগেদি যিহেতু দুবাৰকৈ ARDF দলৰ বিধায়ক থকা সময়ত এই ৰাস্তাখনৰ মেৰামতি সম্পূৰ্ণ কৰিব পৰা নাই, ৰাস্তাখনৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই, মেৰামতি নহয় কাম সম্পূৰ্ণ কৰিব পৰা নাই। সেয়ে এই PWDৰ যিটো প্ৰধানমন্ত্ৰী চড়ক যোজনাৰ আধাৰত নিৰ্মাণ হোৱা ৰাস্তাখনৰ বিষয়ে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা এখন লিগেল ইনকুৱাৰী হ'ব লাগে আৰু আমাৰ জলেশ্বৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক মহাশয়ক এই অঞ্চলৰ বৃহৎ অঞ্চলৰ ৰাইজৰ বিধায়ক মহাশয়ৰ প্ৰতি আশা আৰু ভৰসা আছে। সেই বিধায়ক মহাশয় এই বৃহৎ অঞ্চলৰ ৰাইজৰ হৈ এই ৰাস্তাখন ICUৰ পৰা উদ্ধাৰ কৰিবলৈ আমি এই ছ'চিয়েল মিডিয়াৰ যোগেদি আহ্বান জনাইছোঁ। তেওঁ ৰাস্তাখন যাতে ইমিডিয়েটলি বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দি ৰাস্তাখন মেৰামতি কৰি মানুহক চলাৰ ব্যৱস্থা কৰি দিয়ে টেম্পৰেৰীভাৱে হ'লেও। যিহেতু এতিয়া বাৰিষা কাল গ'লে ঠিকাদাৰক অতি কঠোৰভাৱে কাম কৰিবলৈ নিৰ্দেশ দিব লাগে। সেই আহ্বান জনাই আমি আজি ছ'চিয়েল প্ৰেছ মিডিয়াৰ যোগে আমি জলেশ্বৰ সমষ্টিৰ ৰাইজক, এই অঞ্চল বৃহৎ অঞ্চলৰ নামনি অসমৰ ৰাইজক নামনি অসমৰ ৰাস্তা ঘাট বাট পথৰ যি দুৰৱস্থা তাৰ বাস্তৱ ছবি আমি দেখাবলৈ যত্ন কৰিছোঁ। আপোনালোকে চাওক এবাৰ নামনি অসমৰ প্ৰতিনিধিসকলৰ দ্বাৰা কি সংগঠিত হৈ আছে, ঠিকাদাৰৰ দ্বাৰা কি চলি আছে নামনি অসমৰ ৰাস্তা ঘাটত। ধন্যবাদ প্ৰেছ মিডিয়া ল'ৰা ছোৱালীৰ ফালৰ পৰা।